গাঁওৰক্ষী সংগঠনৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস ডুমডুমা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে। ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী হৈছে। মন্ত্ৰী ৰূপেশ গগৈৰ পৰা আৰম্ভ কৰি সাংসদ প্ৰদান বৰুৱা, আৰক্ষী মহাপৰিদৰ্শকৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া জিলাৰ আৰক্ষীসকল সকলোৱে আহি ইয়াত সমন্বিতভাৱে ৭৪খন পতাকা উত্তোলন কৰিলে। বুদ্ধিনে দেখুৱাব যে এক উৎসৱমুখৰ পৰিৱেশ, সমগ্ৰ পৰিৱেশে দেখুৱাব। এই পৰিৱেশৰ মাজতে আচলতে তেখেতসকলে ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছে। আৰু প্ৰতিষ্ঠা দিৱস কৰাৰ যি এইটো মূল কাৰ্যসূচী, এই মূল কাৰ্যসূচীত তেওঁলোকে পতাকা উত্তোলন কৰাৰ লগতে তেওঁলোকে আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিছে। আমি সেয়া দেখুৱাইছে। সমান্তৰালকৈ ৰাজ্যিক অধিৱেশনো অনুষ্ঠিত হৈছে আৰু সেয়াও আমি দেখুৱাব বিচাৰিম। ইতিমধ্যে ইয়াৰ যি মহান নিয়ন্ত্ৰক যি আছে গাঁওৰক্ষী সংগঠনৰ, তেখেতে আচলতে সমগ্ৰ পৰিৱেশটোৰ সম্পৰ্কত স্পষ্ট কথাখিনি দাঙি ধৰিছে। আৰু সমান্তৰালকৈ আমি দেখুৱাইছোঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিছে, গাঁওৰক্ষী বাহিনীৰ সদস্যসকল আহিছে। তেওঁলোকে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমি সমগ্ৰ ইয়াৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ দেখুৱাবলৈ অনুৰোধ কৰিম। তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমি মন্ত্ৰী ৰূপেশ গগৈৰ ওচৰত যাব বিচাৰিছোঁ। তেখেতৰ পৰা দুআষাৰ কথা ল'ম। তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। কি ক'ব তেখেতে? আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। তাত স্মৃতি তৰ্পণটো কৰি লওঁ নেকি? আপুনি আগবাঢ়ক। আমি আপোনাৰ ওচৰত কি ক'ব আজি কাৰ্যসূচীৰ সম্পৰ্কত? সঁচাকৈ খুবেই আনন্দিত। মই ভবাই নাছিলোঁ যে ইমান ডেলিগেট আহিব। প্ৰায় ১৩০০ বাহিৰৰ পৰা মানুহ আহিছে, বিভিন্ন জেগা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, ইভেন বৰাক ভেলীৰ পৰা মানুহ আহিছে। সঁচাকৈ খুব ভাল লাগিছে। ডুমডুমা এখন সৰু জেগা, ইয়াত সাধন সুবিধা অকণমান কম আছে। আমি যেনে তেনে চেষ্টা কৰিছোঁ অতিথিসকলক আপ্যায়ন কৰিবলৈ। কিমান দূৰ আমি সফল হৈছোঁ নাজানো, কিন্তু মই ভাবোঁ তেওঁলোক নিশ্চয়, সৰু জেগা হ'লেও আমাৰ মনটো ডাঙৰ, তেওঁলোকে আহি নিশ্চয় ইয়াত আনন্দিত হ'ব বুলি ভাবোঁ। আৰু যোৱাকালি তেওঁলোকৰ প্ৰতিনিধি সভা হৈছে, যোৱাকালি সাংস্কৃতিক অনুষ্ঠান হৈছে, আজি প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন, ইয়াৰ পিছত শ্বহীদ তৰ্পণ হ'ব। খুব ভাল লাগিছে। আমি মানে হোষ্ট হিচাপে BDPৰ যি ৭৪তম প্ৰতিষ্ঠা দিৱস এইটো উদযাপন কৰিবলৈ সুযোগ পাইছোঁ। গতিকে আমাৰ বাবে খুবেই আনন্দৰ বিষয়। আৰু BDPৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেইবাটাও নতুন পৰিকল্পনা হাতত লৈছে। কেইদিনমান আগত তেওঁ এখন বৈঠকতো মিলিত হৈছিল সকলোকে লৈ পেলাই। মই ভাবোঁ BDP ভৱিষ্যত দিনবিলাকত ৰূপত গঢ় ল'বলৈ গৈ আছে আৰু ইয়াৰ পৰা এটা ভাল বাৰ্তা তেওঁলোকে লৈ যাব পাৰিব। আচলতে আমি দেখিছোঁ মন্ত্ৰী ৰূপেশ গগৈ তেখেতৰ মনত আহি আছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰক্ষী যি মহানিৰ্দেশক আহিছে তেখেতৰ ওচৰলৈ যাম, তেখেতৰ পৰা বৰ্তমান চেষ্টা কৰিম। আমাৰ লগত প্ৰশাসনিক আৰক্ষী বিভাগৰ মহাপৰিদৰ্শক আছে। তেখেতক সুধিব বিচাৰিম আজিৰ এই অসম গাঁওৰক্ষী বাহিনী সংগঠন সম্পৰ্কত আজিৰ দিনটো। আজিৰ দিনটো আমাৰ অসম গাঁওৰক্ষী বাহিনীৰ ৬৪তম প্ৰতিষ্ঠা দিৱস। তো সেইটো কেন্দ্ৰীয়ভাৱে আমি ডুমডুমা, তিনিচুকীয়া জিলাৰ ডুমডুমাক অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ এটা পৰ্যায় হৈ গ'ল। আজি মুকলি সভা আছে আৰু শোভাযাত্ৰা আছে। এইখিনিও সুকলমে হ'ব বুলি আশা কৰিছোঁ। আৰু মোৰ শুভকামনা সকলো গাঁওৰক্ষী বাহিনীৰ সদস্যলৈকে মই জনাইছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ। আমি এইখিনিতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আমাৰ লগত আছে। আমি তেখেতকো খুব চমুকৈ তেখেতকো আজিৰ এই গুৰুত্বপূৰ্ণ দিনটিত আমি আপোনাৰ পৰা দেখুৱাব বিচাৰিছোঁ। গাঁওৰক্ষী বাহিনীৰ গোটেই অসমৰ সমূহ সদস্যাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ যি অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মই আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসম চৰকাৰৰ বিশেষ উদ্যোগত এইটো এটা আৰু সুন্দৰ সংগঠনলৈকে পৰ্যবেক্ষিত হ'ব, মই এইখিনি আশা কৰিছোঁ। কাৰণ শান্তি শৃংখলাৰ লগতে গাঁওবিলাকক যিটো সাংবিধানিকভাৱে এটা ডিচিপ্লিন অনাৰ যি এটা প্ৰক্ৰিয়া,
তাত এইটো একেবাৰে তৃণমূল পৰ্যায়ত কৰিবলগীয়া কাম। গতিকে মই ভাবোঁ এইসকল সদস্যা ইতিমধ্যে সেৱা আগবঢ়াই আহিছে আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকক আৰু বিশেষ বিষয়বিলাকত চৰকাৰে তেওঁলোকক কি কয় জ্ঞান দিব বা তেওঁলোকক আৰু কৰণীয়খিনি তেওঁলোকক মটিভেট কৰি যাতে এইটো এটা সুন্দৰ অনুষ্ঠান হয়, মই সেইখিনিকে আশা কৰিছোঁ। গতিকে আজিৰ এই গুৰুত্বপূৰ্ণ দিনটিত আমি সমগ্ৰ পৰিৱেশ দেখুৱাম আৰু সমান্তৰালকৈ ইয়াৰ যি স্মৃতিতৰ্পণস্থলী আছে সেই স্মৃতিতৰ্পণস্থলীটো আমি তেখেতৰ ওচৰলৈ আমি কেনেধৰণৰ আহিব আৰু ইতিমধ্যে আমি এই গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাগৰাকীৰো আমি ফটো আমি দেখুৱাবলৈ আমি চেষ্টা কৰিম আৰু এইদৰে তেখেতৰ পৰা আৰম্ভ কৰি আজি ৭৪ সংখ্যক অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱস ডুমডুমাটো ধুমধামেৰে পালিত হৈছে ৰাজ্যিকভাৱে। অসম গাঁওৰক্ষী সংগঠনৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যিকভাৱে ডুমডুমা নগৰীত পালন কৰিছে, চাহনগৰীত পালন কৰিছে। এই উপলক্ষে পুৱা ভাগত পতাকা উত্তোলনৰ পাছতে এতিয়া ওলাই সাংস্কৃতিক শোভাযাত্ৰা। আমি শোভাযাত্ৰা দেখুৱাব বিচাৰিছোঁ সমগ্ৰ কাৰ্যসূচী। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা গাঁওৰক্ষী বাহিনীৰ সদস্যসকল আহিছে, প্ৰতিনিধিসকল আহিছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু গায়ন বায়নেৰে আচলতে আজি আৰু শুভাৰম্ভ কৰিছে। শুভাৰম্ভ কৰি এই যি সাংস্কৃতিক কাৰ্যসূচী সেই কাৰ্যসূচী সমগ্ৰ ডুমডুমা চহৰ পৰিদৰ্শন কৰিব। কেৱল বুন্দিয়া সমগ্ৰ পৰিৱেশ দেখুৱাব। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ডুমডুমাৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ পৰা আৰম্ভ কৰি সঞ্জয় কিষাণ আছে বা অন্যান্যসকল আছে, লখিমপুৰ সাংসদ আছে। আমি দেখুৱাব বিচাৰিম অসম পুলিচ প্ৰশাসন জিন্দাবাদ, 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 অসম পুলিচ প্ৰশাসন জিন্দাবাদ, 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 অসম গাঁওৰক্ষী সংগঠন জিন্দাবাদ, জিন্দাবাদ। বেনাৰখন লৈ জমিনাগা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক।